পাৰ্টিৰ যি আমাৰ 3 বছৰ মূৰে মূৰে সংগঠন পৰ্ব চলে, এই সংগঠন পৰ্বৰ তৃতীয় পৰ্যায়ৰ অংশস্বৰূপে ইতিমধ্যে আমাৰ নলবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ যে টাউন মণ্ডল, এই টাউন মণ্ডলত আমাৰ গোটেইবিলাক বুথ ইতিমধ্যে পুনৰ্গঠন হৈ গৈছে। আৰু তাৰ পিছতে আমাৰ দলীয় নেতৃবৃন্দই মোক দ্বিতীয় কাৰ্যালয়ৰ কাৰণে নলবাৰী টাউন মণ্ডলৰ মণ্ডল সভাপতি নিযুক্তি দিছে। আৰু দলীয় নিৰ্দেশনা অনুসৰি আমাৰ এটা কাৰ্যসূচী আছিল যে আমি গোটেই মণ্ডলটো পৰিভ্ৰমণ কৰি আমি এই যে দলে যি মোক যে গঠিত দায়িত্ব প্ৰদান কৰিলে তাৰ বাবে ধন্যবাদ সূচক, দলীয় নেতৃবৃন্দক ধন্যবাদ সূচক আজি এটা যি আয়োজন কৰা হৈছে। ইয়াত আমাৰ সহস্ৰাধিক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা অংশগ্ৰহণ কৰিলে, তাৰ বাবে মই আটাইকে ধন্যবাদ জনাইছোঁ। দ্বিতীয়বাৰলৈ এই দায়িত্বভাৰ হোৱাৰ সম্ভাৱনা হৈছে আপোনাৰ, কি ক'ব ভাৰতীয় জনতা পাৰ্টিক? এই দলীয় নেতৃবৃন্দই যি আস্থা বিশ্বাস আগত ৰাখি মোৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখি যে মোক দ্বিতীয়টো কাৰ্যালয়ৰ কাৰণে আজি এই যে গৌৰৱ দায়িত্ব অৰ্পণ কৰিছে, তাৰ বাবে মই দলীয় নেতৃবৃন্দক আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, জে.পি. নাড্ডা ডাঙৰীয়া, আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ মাৰ্গদৰ্শক নলবাৰী সমষ্টিৰ বিধায়ক তথা মাননীয় মন্ত্ৰী জয়ন্ত বৰুৱাক আন্তৰিক হৃদয়ত নিৰ্ভীকৰণৰ পৰা মই আন্তৰিক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত কিবা নতুনকৈ চিন্তাধাৰা কৰা হৈছে নেকি? নিশ্চিতভাৱে এই অহা 2026 চনৰ বিধানসভা নিৰ্বাচন আপোনালোকে আটাই জানেই, গতিকে আমাৰ লক্ষ্য থাকিব যে আমাৰ নলবাৰী টাউনত, বিশেষকৈ নলবাৰী টাউনত যাতে আমাৰ যে আগতকৈ ভোট, এই ভোটসমূহ বৃদ্ধি কৰিব লাগে আৰু নলবাৰী ৰাইজৰ সৰ্বসাধাৰণ ৰাইজৰ মানে সেৱা কৰাৰ কাৰণে যে আমাৰ যি দলীয় নেতৃবৃন্দৰ যে পঞ্চনিষ্ঠা, সেইবিলাক আগত ৰাখি আমাৰ দুখীয়া ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ হকে, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ হকে আমাৰ সেৱা নিষ্ঠা থাকিব। পঞ্চায়ত নিৰ্বাচনত কিবা চিন্তা কৰা হৈছেনে? পঞ্চায়ত নিৰ্বাচনটো যথেষ্টখিনি ভাল হ'ব আমি আশা ৰাখিছোঁ, যিহেতু আমাৰ নলবাৰী আমাৰ টাউন মণ্ডল গতিকে আমাৰ পঞ্চায়ত নিৰ্বাচন যেতিয়া অনুষ্ঠিত হ'ব আমাৰ মানে গাঁও এৰিয়াত, গতিকে নিশ্চিতভাৱে আমি পঞ্চায়ত নিৰ্বাচনত আমাৰ যে দলীয় আমাৰ যে প্ৰাৰ্থিত্ব, এই প্ৰাৰ্থীসমূহক আমাৰ ফালৰ পৰা আমি জড়িত কৰিবলৈ, বিপুলভাৱে জড়িত কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।